স্বাগতম জানাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু দ্বিতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ অৰ্থাৎ জংকাৰ পাঠ্যপুথিখনৰ অধ্যায় নং 3 আমাৰ চৌপাশৰ অন্তৰ্গত পাঠ 2 ছাগলী গোল কলৈ পাঠটিৰ সম্পূৰ্ণ আলোচনা প্ৰথমে মই পাঠটি ধুনিয়াকৈ পঢ়াই দিম তাৰ পিছত যিখিনি ক্ৰিয়াকলাপ আছে আটাইখিনি আলোচনা কৰিম যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰো ছাগলী গোল কলৈ শুনো আহা তৰালিখতৰ ছাগলীজনীৰ দুটা পোৱালি জগিছে এটা কোলা এটা বগা তাই সদায় পোৱালি দুটাৰ সৈতে উমলে এদিন দুপৰীয়া তৰালিয়ে পোৱালি দুটা কতো নেদেখিলে তাইৰ বৰ দুখ লাগিল তাই মাকৰ সৈতে ইফালে সিফালে পোৱালি দুটা বিচাৰিলে কিন্তু কতো নাপালে পোৱালি দুটা খিয়ালে খাই পেলালে বুলি ভাবি তৰালিয়ে বৰ দুখ কৰিলে তেনেতে তাই বাৰীৰ পাছফালে পোৱালি এটাৰ মাত শুনি দৌৰি গল তাই মাকৰ সৈতে পোৱালি দুটা চোতাললৈ আনিলে এইবাৰ তৰালিৰ মাকে পোৱালি দুটাৰ ডিঙিত দুটা টিলিঙা উলমাই দিলে পোৱালি দুটা চোতালত জপিয়াই ফুৰিবলৈ ধৰিলে হিয়ত জপিওৱাৰ লগে লগে টিলিঙা দুটাও টিলিং টিলিংকৈ বাজি উঠিল তাকে দেখি তৰালিয়ে বৰ আনন্দ পালে টিলিং টিলিং শব্দত তাইও জপিয়াবলৈ ধৰিলে এতিয়া আমি ক্ৰিয়াকলাপখিনি আলোচনা কৰো কথা পাতো আহা কটো আমাক দিছে তৰালিয়ে সদায় কাৰ সৈতে উমলে আমি পাঠটো পঢ়োতে গম পাইছো যে তৰালিয়ে সদায় ছাগলী পোৱালি দুটাৰ সৈতে উমলে মই বহি এখনত লিখি ৰাখিছো যাতে মনত ৰাখিবৰ কাৰণে সহজ হয় ঠিক আছে মই বহিখনৰ পৰা দেখাবলৈ চেষ্টা কৰিছো ইয়াতে মই উত্তৰটো লিখি ৰাখিছো তৰালিয়ে সদায় ছাগলী পোৱালি দুটাৰ সৈতে উমলে তাৰ পিছত আমাক খটো দিছে তৰালিয়ে ছাগলী পোৱালি দুটা ক'ত বিচাৰি পালে তৰালিয়ে ছাগলী পোৱালি দুটা ক'ত বিচাৰি পাইছিলে বাৰীৰ পাছফালে হয়নে তৰালিয়ে ছাগলী পোৱালি দুটা বাৰীৰ পাছফালে বিচাৰি পালে তাৰ পিছত আমাক দিছে পোৱালি দুটাক চোতাললৈ আনি মাকে কি কৰিলে পোৱালি দুটাক চোতাললৈ আনি মাকে কি কৰিলে আমাক খুদিছে ধুনিয়াকে পাঠটো দিয়াই আছে পোৱালি দুটাক চোতাললৈ আনি মাকে দুইটাৰে ডিঙিত দুটা টিলিঙা উলুমাই দিলে তাৰ পিছত আমাক দিছে ছাগলী পোৱালি দুটা কি ৰঙৰ আছিল এতিয়া ইয়াৰ উত্তৰটো হ'ব ছাগলী পোৱালি দুটাৰ এটা কোলা আৰু এটা বগা ৰঙৰ আছিল তাৰ পিছত এতিয়া আমাক খুদিছে তোমাৰ বস্তু হেৰালে তুমি কি কৰা অৰ্থাৎ তোমাৰ যদি কেতিয়াবা কোনো ধৰণৰ বস্তু হেৰাইছে তেতিয়াহলে তুমি কেনেকুৱা কি কৰা হেতু খুদিছে এটো তোমালোকৰ নিজৰ মতে লিখিবা দেই তাৰ পিছত দিছে তোমাৰ ঘৰৰ আকেপাখে কি জীৱ-জন্তু দেখা পোৱা অৰ্থাৎ তোমালোকৰ ঘৰৰ আকেপাখে কি জন্তু থাকে হয়তো কেতিয়াবা কুকুৰ দেখিছা মেকুৰী দেখিছা যি দেখিছা আটাইখিনি ধুনিয়াকে কৈ দিলে হৈ গল তাৰ পিছত আমাক দিছে ক আৰু লিখোৱা হা তৰালিহতৰ ছাগলীজনীৰ কেইটা পোৱালি আছিল ইয়াতে মই লিখি ৰাখিছো তৰালিহতৰ ছাগলীজনীৰ দুটা পোৱালি আছিল তাৰ পিছত আমাক দিছে পোৱালি কেইটাৰ ডিঙিত কি উলমাই দিয়া হৈছিল পোৱালি কেইটাৰ ডিঙিত টিলিঙা উলুমাই দিয়া হৈছিল তাৰ পিছত আমাক দিছে ছাগলীৰ ডিঙিৰ টিলিঙা কেইটা বাজিলে কেনে শব্দ হয় ছাগলীৰ ডিঙিৰ টিলিঙা কেইটা বাজিলে টিলিং টিলিংকৈ শব্দ হয় অৰ্থাৎ টিলিং টিলিং শব্দ হয় তাৰ পিছত এতিয়া আমাক দিছে তলৰ ছবিবোৰত থকা জীৱ-জন্তুবোৰৰ নাম কও আৰু লিখোৱা আহা ইয়াতে এটো আমি দেখিবলৈ পাইছো গৰু হয়নে এয়া ছাগলী এয়া ঘোঁৰা তাৰ পিছত এটো হৈছে এটো ভেড়া আৰু এটো শহাপহু তাৰ পিছত দিছে আমাক কাখৰ ছবিখন চোৱা আৰু ছবিখনৰ বিষয়ে দুটা বাক্য লিখা অৰ্থাৎ এই ছবিখন চাবলৈ দিছে আৰু দুটা বাক্য লিখিবলৈ দিছে মই লিখিছো এই ধৰণে ছবিখনত এজনী ছোৱালীয়ে খিৰিকিৰে পথাৰলৈ চাই আছে তাত দুটা ছাগলী পোৱালীয়ে ঘাঁহ খাই আছে অৰ্থাৎ এইখন পথাৰ আৰু ছোৱালীজনীয়ে খিৰিকিৰ ফালৰ পৰা কি পথাৰখনলৈ চাইছে আৰু তাত ছাগলী সেই পথাৰখনত ছাগলী দুজনীয়ে কি কৰি আছে ঘাঁহ খাই আছে তাৰ পিছত আমাক দিছে কাগজৰ বিচনী সাজু আহা হয়তো তোমালোক সকলোৱে জানা কাগজৰ বিচনী সাজিবলৈ তথাপিও ইয়াত কৈছে যেহেতু মই অকমান পঢ়াই দিবলৈ চেষ্টা কৰিছো প্ৰথমে দীঘলে পঠালিয়ে সমান জোখৰ এখন কাগজ লোৱা আৰু কাগজখনৰ এটা মূৰত সৰুকৈ এটা জাপ দিয়া ইয়াতে যি ধৰণে দিছে সেই ধৰণে কৰিব লাগিব দেই এইবাৰ কাগজখন উলুটাই লৈ পুনৰ এটা সৰু জাপ দিয়া ইয়াতে যেনেকৈ দিছিলে তাৰ অপজিট সাইডে আকৌ এটা জাপ দিব লাগিব তাৰ পিছত এনেকুৱা ধৰণৰ হ'ব
এনেদৰে কাগজখনৰ শেষ মূৰলৈকে উলট পালটকৈ সৰু সৰুকৈ জাপি যোৱা তাৰপিছত দিছে এইবাৰ জাপি লোৱা কাগজখন সোঁমাজেৰে দুভাগ হোৱাকৈ জাপি লোৱা আৰু এফালৰ মূৰ দুটা আঠা লগাই দিয়া অৰ্থাৎ কি এনেকে জাপি ল'ব দিছে আৰু লৈ পেনি ইয়াতে আঠা লগাব দিছে হ'ব ইয়াতে দিয়াই আছে আনফালৰ মূৰ দুটাত দুডাল সমান জোখৰ বাঁহৰ কাঠি আঠা লগোৱা তাৰপিছত এইখিনিতে কি কৰিব দিছে ইয়াতে আৰু ইয়াৰে অপজিটৰ মানে তলফালখিনিত কি কৰিব দিছে দুডাল বাঁহৰ কাঠি লগাবলৈ দিছে এতিয়া আমাৰ বিচনী সজা হৈ গ'ল আৰু এনেকে আমাৰ বিচনীখন তৈয়াৰ হৈ গ'ল এতিয়া আমি চাইছো নেক্সট আমাক কি দিছে এতিয়া ইয়াতে আমাক ৰেফযুক্ত আখৰ কেইটামান দিছে বা শব্দ কেইটামান দিছে আমি হেয়া পঢ়িম দেই ছবি চাই নাম কও আহা দৰ্জা পৰ্বত কেৰকেটুৱা কৰ্ণ এতিয়া ইয়াতে দিছে গাঁও আহা সদায় পুৱা গৰ্গ মামাই কৰকৰা ভাত খাই ধৈৰ্য ধৰি কৰ্ম কৰে গৰ্ব অকণো নাই অযথা তৰ্ক নকৰে কদাপি সকলোতে তেওঁ পাৰ্গত হৰ্ষ মনেৰে থাকে নিতৌ বগাবও পাৰে পৰ্বত তাৰপিছত দিছে পদ্যটোত থকা ৰেফযুক্ত আখৰবোৰত ঘেৰ দি অহা অৰ্থাৎ ইয়াতে যিখিনি ৰেফযুক্ত শব্দ আছে তাত আমাক কি কৰিব দিছে ঘেৰাব দিছে এনেকে গোল বনালে হৈ গ'ল এইকেইটা হৈছে সবতে কি আছে ৰেফ দিয়া আছে হয়নে এই ধৰণে এনেকে কৰিলে হৈ গ'ল ঠিক আছে এতিয়া আমাক আকৌ অকমান পঢ়িবলৈ দিছে আমি পঢ়ি চাইছো পঢ়ু আহা তৰ্ক ধৰ্ম গৰ্ব খৰ্ব কৰ্ণ বৰ্ণ দৰ্জা পৰ্দা অৰ্ষ বৰ্ষ ধূৰ্ত সৰ্প অৰ্জুন বৰ্ষণ সুবৰ্ণ দৰ্শন কৰকৰা বৰ্ণনা নৰ্মদা মাৰ্জনা এতিয়া আমাক অকমান জানিবলগীয়া কথা দিছে আমি পঢ়ি লৈছো শব্দৰ মাজৰ ৰৰ উচ্চাৰণ স্বৰ ধ্বনিৰে শেষ নহলে তাৰ হলনি তাৰ পাছৰ আখৰটোৰ ওপৰত ৰেফ হৈ বহে যেনে ব ৰ আৰু ন মিলি বৰ্ণ হৈছে ব যোগ ৰ যোগ ন সমান বৰ্ণ অৰ্থাৎ যেতিয়া মই প্ৰত্যেকটো শব্দ উচ্চাৰণ কৰিছো আমি শুনিবলৈ পাইছো তৰ্ক অৰ্থাৎ তৰ পিছত এটা কি উচ্চাৰণ কৰিছো ৰ উচ্চাৰণ কৰিছো হয়নে সেই ৰটোৰ হলনি আমি কি ব্যৱহাৰ কৰিছো ৰেফডাল ব্যৱহাৰ কৰিছো ঠিক আছে অৰ্থাৎ এইডাল ব্যৱহাৰ কৰিছো তৰ্ক ধৰ্ম ধৰ পিছত আমি যেটো ৰ উচ্চাৰণ কৰিছো হেতুৰ হলনি আমি ৰেফ ব্যৱহাৰ কৰিছো এতিয়া আমি চাইছো নেক্সট আমাক কি দিছে এতিয়া আমাক দিছে একে অৰ্থ বুজোৱা শব্দবোৰ পঢ়ু আৰু লিখু আহা শুন সুবৰ্ণ এই সুবৰ্ণ শব্দটো লিখিবলৈ দিছে কাণ কৰ্ণ এই কৰ্ণ শব্দটো তিনিবাৰ লিখিবলৈ দিছে সাপ সৰ্প এই সৰ্প শব্দটো তিনিবাৰ লিখিবলৈ দিছে বছৰ বৰ্ষ এই বৰ্ষ শব্দটো তিনিবাৰ লিখিবলৈ দিছে তাৰ পিছত আমাক কি দিছে চাইছো লিখু আহা তৰ্ক শব্দটো ইয়াতে এবাৰ লিখিব দিছে কৰ্ম শব্দটো লিখিব দিছে পৰ্বতটো লিখিব দিছে কৰ্ণটো লিখিব দিছে তাৰ পিছত আমাক কি দিছে হেটো চাইছো ইয়াতে দিছে ছবি দুখন চাই পাৰ্থক্যবোৰ বাছি উলিওৱা অৰ্থাৎ এই দুখন ছবিত কিছু কিছু পাৰ্থক্য আছে আমাক বাছি উলিয়াব দিছে মই যিখিনি পাৰ্থক্য আছে অকমান ঘেৰ দি থৈ দিছো ইয়াতে এই বাইকখন আছে কিন্তু এইখন ছবিত অৰ্থাৎ প্ৰথম ছবিখনত বাইক দিয়া নাই কিন্তু দ্বিতীয় ছবিখনত বাইক দিয়া আছে তাৰপিছত প্ৰথম ছবিখনৰ গছডাল ঘৰৰ সন্মুখত আছে কিন্তু দ্বিতীয় ছবিখনৰ কি আছে ঘৰৰ পাছফালে আছে ঠিক আছে তাৰ পিছত দ্বিতীয় ছবিখনত এডাল গছ দিয়া আছে কিন্তু ইয়াতে এই গছডাল দিয়া নাই এইখন ছবিত টিভিৰ এন্টেনা দিয়া আছে কিন্তু ইয়াতে নাই তাৰ পিছত সেই ধৰণে আমি যি পাৰ্থক্য পালো আৰু এটা পাৰ্থক্য আছে ইয়াৰে যিখন বেৰা আছে বেৰাৰ দৰজাখন ইপিনে আছে আৰু কিন্তু এইখনে কি একদম সম্পূৰ্ণভাৱে খোলা আছে হয়নে তো এইখিনি পাৰ্থক্য আমি ছবিখনত দেখিবলৈ পাইছো আমাক দিছে পঢ়ু আহা দীঘল ছুটি বৰটুকলাৰ ডিঙি দীঘল দীঘল তাৰ ঠেং বিলৰ দাঁতিত থিয় দি খাই মাছ শামুক বেং পাতি হাঁহৰ ছুটি ঠেং থপক থপক যায় পানীৰ তলত মূৰ গুজি নাজানো কি খাই দিছে ক আহা কটো দিছে বিলৰ দাঁতিত কোন থিয় দি আছে
বিলৰ দাঁতিত বৰটোকোলা থিয় দি আছে মই উত্তৰবোৰ ইয়াতে লিখি ৰাখিছো দেই কেৱল দেখাই দিম কি ধৰণে ক'ব লাগে বা লিখিব লাগে যে বিলৰ দাঁতিত বৰটোকোলা থিয় দি আছে তাৰ পিছত আমাক সুধিছে পানীৰ তলত মূৰ গুজি কোনে খায় পানীৰ তলত মূৰ গুজি পাতিহাঁহে খায় এটি দীঘল ঠেঙৰ চৰাইৰ নাম কোৱা এটি দীঘল ঠেঙৰ চৰাইৰ নাম বগলী বা বৰটোকোলাও লিখিব পৰা যাব তাৰ পিছত আমাক সুধিছে পানীত আৰু কি কি চৰাই চৰে পানীত হাঁহ বৰটোকোলা কণামুচুৰি আৰু বহু ধৰণৰ চৰাই চৰে মই এই তিনিটাৰ নাম লিখি দিছো দেই যে হাঁহ বৰটোকোলা কণামুচুৰি তাৰ পিছত আমাক সুধিছে তলৰ ছবিকেইখন চোৱা আৰু প্ৰশ্নকেইটাৰ উত্তৰ দিয়া অৰ্থাৎ এই ছবিকেইখন চাই পিনি আমাক প্ৰশ্নৰ উত্তৰখিনি দিব দিছে বগলীৰ আগত কোন আছে বগলীৰ এইটো হৈছে বগলীৰ আগত আছে মাছৰুকা হাঁহ কাউৰী হয়নে আৰু যদি অকল এটাৰ নাম সুধে তেতিয়াহ'লে আমি কিন্তু মাছৰুকাটো লিখিলেও হৈ যাব দেই আৰু যদি কয় বোলে 3 নম্বৰ যদি দিয়া থাকে তেতিয়াহ'লে কিন্তু আমি এই ধৰণে তিনিটাৰ নাম লিখিব লাগিব অৰ্থাৎ মাছৰুকা হাঁহ কাউৰী একেবাৰে শেষত কোন আছে একেবাৰে শেষত বৰটোকোলা আছে মাজত কোনটো চৰাই আছে একেবাৰে মাজত কোন আছে মাছৰুকা আছে হয়নে তাৰ পিছত দিছে মাছৰুকাৰ পাছত কোন কোন আছে মাছৰুকাৰ পাছত বগলী আৰু বৰটোকোলা আছে তাৰ পিছত সুধিছে হাঁহৰ আগত কোন আছে হাঁহৰ আগত কাউৰী আছে এটো প্ৰথমটো বগলীৰ আগত কোন আছে অকল মাছৰুকা লিখিলে হ'ব কাৰণ এটা কোন দিছে যেহেতু অকল মাছৰুকাটো লিখিলে হ'ব দে মই কেৱল পৰিচয়ৰ কাৰণে দুইটাৰ নাম লিখি দিছো কাউৰী আৰু হাঁহটো লিখিছো দে বগলীৰ আগত মাছৰুকা আছে বুলি দিলেও হৈ যাব ভুল নহয় শুদ্ধই হ'ব ঠিক আছে আটাইবোৰ উত্তৰ ইয়াতে দিয়া হৈছে ধুনিয়াকৈ এতিয়া আমি চাইছো নেক্সট পৃষ্ঠাত কি দিয়া আছে এতিয়া পুনৰ আলোচনা দফাটো পঢ়ি প্ৰশ্নকেইটাৰ উত্তৰ দিয়া এদিন এটা পৰুৱাই তাৰ ঘৰ সাজি আছিল ফৰিং এটাই সদায় আহি পৰুৱাটোৰ লগত কথা বতৰা পাতে দুয়ো খেলা ধূলাও কৰে পৰুৱাটোৱে ফৰিঙক বাৰিষাৰ আগতে তাৰ ঘৰটো সাজিবলৈ কৈছিল ফৰিঙে পৰুৱাৰ কথাত মন কাণ নিদিলে বাৰিষা কাল পালেহি এদিন আকাশখন কলা মেঘে ছানি ধৰিলে ধাৰাসাৰ বৰষুণ আহিল ফৰিংটো বৰষুণত জুৰুলি জুপুৰি হ'ল পৰুৱাটোৱে নিজৰ ঘৰৰ পৰা ফৰিংটোক চাই থাকিল এতিয়া আমাক ইয়াতে যিকিটা প্ৰশ্ন দিছে আমি হিগিটাৰ উত্তৰ মই ইয়াতে লিখি থৈ দিছো মই ক'বলৈ চেষ্টা কৰিম দেই ভালদৰে পৰুৱাটোৱে কি কৰি আছিল পৰুৱাটোৱে ঘৰ সাজি আছিল পৰুৱাটোৱে ফৰিঙক কি কৈছিল পৰুৱাটোৱে ফৰিঙক বাৰিষাৰ আগতে ঘৰটো সাজিবলৈ কৈছিল বৰষুণত ফৰিঙৰ কি হ'ল বৰষুণত ফৰিঙৰ জুৰুলি জুপুৰি হ'ল পৰুৱাত জুৰুলি জুপুৰি অৱস্থাটো লিখি দিলে হ'ল দেই বৰষুণত ফৰিঙৰ জুৰুলি জুপুৰি অৱস্থা হ'ল বা বৰষুণত ফৰিঙৰ জুৰুলি জুপুৰি হ'ল এনেকে লিখিলে হৈ যাব পৰুৱাটো কিয় বৰষুণত নীতিতাকৈ থাকিল পৰুৱাটো বৰষুণত নীতিতাকৈ থাকিল কাৰণ পৰুৱাটোৱে উপযুক্ত সময়ত ঘৰটো সাজি লৈছিল হ'ব আকৌ এবাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ ক'বলৈ চাইছো পৰুৱাটোৱে কি কৰি আছিল পৰুৱাটোৱে ঘৰ সাজি আছিল পৰুৱাটোৱে ফৰিঙক কি কৈছিল পৰুৱাটোৱে ফৰিঙক বাৰিষাৰ আগতে ঘৰটো সাজিবলৈ কৈছিল বৰষুণত ফৰিঙৰ কি হ'ল বৰষুণত ফৰিঙৰ জুৰুলি জুপুৰি হ'ল পৰুৱাটো কিয় বৰষুণত নীতিতাকৈ থাকিল পৰুৱাটো বৰষুণত নীতিতাকৈ থাকিল কাৰণ পৰুৱাটোৱে উপযুক্ত সময়ত ঘৰটো সাজি লৈছিল তুমি কি কি পতংগৰ নাম জানা কোৱা অৰ্থাৎ তুমি কি কি পতংগৰ নাম জানা তোমালোকক ক'বলৈ দিছে তাৰ পিছত আমাক দিছে পঢ়া বগলীৰ ডিঙি দীঘল হাঁহৰ ডিঙি চুটি তামোল গছ ওখ বেঙেনা গছ চাপৰ এবাৰ আমাক দিছে গোৱা কেৰকেটুৱা কেৰকেটুৱা নাকান্দিবা তুমি পোৱালিটো আনিছিলো দুখ পাইছে বুলি খুৱাই বুৱাই ৰাখিছিলো মৰম চেনেহ কৰি ঘূৰাই দিছো পোৱালিটো ৰাখা যতন কৰি তাৰপিছত আকৌ অকমান আমাক পঢ়িব দিছে পঢ়া পূৰ্ণিমাৰ পূৰ্ণজোন সুবৰ্ণৰ অৰ্থ শুন মূৰ্খই নাজানি তৰ্ক কৰে পাৰ্গত বুলি ফিতাহি মাৰে কৰ্ণ মানে কাণ পৰ্ণ মানে পাত তাৰপিছত আমাক দিছে তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখো আহা
এতিয়া আমাক ইয়াৰ পৰা কি কৰিব দিছে শব্দ বিচাৰিব দিছে ইয়াতে এটা দিয়া আছিল সৰ্পটো বাকিখিনি বিচৰা গৈছে বৰ্ষ বিচৰা গৈছে তাৰ পিছত কৰ্ণ বিচৰা গৈছে মই নয়নো বিচাৰিছো তলা বিচাৰিছো অসম বিচাৰিছো কয়লা বিচাৰিছো আৰু ইয়াতে নখ বিচাৰি পাইছো ঠিক আছে এনেকুৱা নহয় যে ইয়াতে অকল ৰেফ থকা আখৰহে লিখিবলৈ দিছে যি বিচাৰি পোৱা যায় হেবিলাকে লিখিব দিছে হ'ব তো এখিনি আছিলে এই পাঠটিৰ আটাইবোৰ ক্ৰিয়াকলাপ তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং